ইমান দুৰ্ভগীয়া এই ছোৱালীজনী। ভগৱান ইমান নিষ্ঠুৰনে? কাৰ মুখলৈ চাই জীয়াই থাকিব কমলিকা? এইবাৰ প্ৰীতি হাৰা হ'ল কমলিকা কাশ্যপ। 4 বছৰ পূৰ্বেই মাতৃহাৰা হৈছিল কমলিকা কাশ্যপ। তাৰ পাছতেই পিতৃৰ মুখলৈ চাই এখোজ এখোজকৈ আগবাঢ়িছিল কমলিকা। কিন্তু নিয়তিৰ যেন সেয়াও সহ্য নহ'ল। কমলিকাৰ পৰা একেবাৰে অজান দেশলৈ লৈ গ'ল পিতৃ ভূপেন দাসক। অসমৰ এগৰাকী জনপ্ৰিয় গায়িকা আছিল ভিতালী দাস। জোনবাইৰ দেশৰ পৰা আৰম্ভ কৰি ৰাংঢালীলৈকে কণ্ঠ নিগৰাইছিল ভিতালী দাসে। তাৰ পাছতেই 2021 চনৰ 21 এপ্ৰিলত অকস্মাত বিয়োগ ঘটিছিল ভিতালীৰ। তাৰ পাছত যেন কন্যা কমলিকাক বিচাৰিছিল অসমৰ ৰাইজে। মাতৃৰ আশীষ শিৰত লৈ উঠিছিল মঞ্চত, পৰিৱেশন কৰিছিল ইটোৰ পাছত সিটো জনপ্ৰিয় গীত। অসমৰ বহুতো জনপ্ৰিয় গায়ক গায়িকাই এই ক্ষেত্ৰত আগবঢ়াইছিল সহায়ৰ হাত। ভোগালীৰ আনন্দ উল্লাসৰ মাজতেই কমলিকাৰ জীৱনলৈ আহিল দুখবৰ। এইবাৰ অজান দেশলৈ গতি কৰিলে পিতৃয়ে। মধুমেহ ৰোগত আক্ৰান্ত হৈ বিয়োগ ঘটিল পিতৃৰ। অকলশৰীয়া হৈ পৰিল কমলিকা। এতিয়া সকলোৰে এটাই কামনা, কমলিকাক যাতে ভগৱানে সাহস দিয়ে। ন উদ্যমেৰে যাতে কাম কৰিব পাৰে কমলিকাই, যাতে জিলিকি থাকে সংগীতৰ জগতখনত। নিউজ ডেস্ক খবৰ.com।